হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক চবেই ভালে আছে। ময়ো ভালে আছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। বিয়াৰ পিছত ইমানেই ব্যস্ত হৈ যোৱা যায়, সেইটো কাৰণে মই টাইমে উলিয়াব পৰা নাছিলোঁ ভিডিঅ' বনাবলৈ। অৱশ্যে ক্লিপবিলাক চব সৰু সৰুকৈ লৈ থোৱাটো থাকে, কিন্তু এডিট কৰিবলৈ টাইম নোহোৱাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আজি এটা একদম চিম্পল পাস্তাৰ ৰেচিপি লৈ আহিছোঁ, য'ত মই অকল ব্যৱহাৰ কৰিম পিঁয়াজ, বিলাহী, নহৰু আৰু শুকান জলকীয়া, আৰু লগতে একদম চিম্পল স্পাইচেছ। তো মই ধুনীয়াকৈ পিঁয়াজখিনি কুটি ল'লোঁ। তাৰপিছত দেখিলে আপোনালোকে কেনেকৈ বিলাহী, নহৰু আৰু শুকান জলকীয়াটো মই মিক্সিত মাৰি ল'লোঁ। আনফালে মই পাস্তাটো বইল হ'বলৈ দিলোঁ। সেইখিনি কৰাৰ পিছত মই ধুনীয়াকৈ কেৰাহীখন পাতি মই ৰিফাইন আৰু বাটাৰ ইউজ কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ ভাজি ল'লোঁ। পাস্তাখিনি দি দিম। দিয়াৰ পিছত এয়া ধুনীয়াকৈ পাস্তা ভালকৈ গোটেই মছলাখিনি পাস্তাত লাগি যোৱাৰ পিছত মই ধনিয়া দি দিছোঁ। তাৰপিছত এয়া খাবলৈ ল'লোঁ। আৰু এনেকৈ এইটো ভিডিঅ'টো শেষ হ'ল। যদি চাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক এটা মাৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব। ইমান দিনৰ মূৰত আহিছোঁ। টিল দেন টেক কেয়াৰ, থেংকছ ফৰ ৱাচিং, বাই বাই।